নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম নৱমমান শ্ৰেণীৰ বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ ওপৰত। গতিকে এই চেপ্টাৰটো আলোচনা কৰাৰ পূৰ্বে আমি পাই আহিছিলোঁ দ্ৰুতি কাক কয় বা বেগ কাক কয়, ত্বৰণ কাক কয়, এইবোৰৰ ওপৰত আমি গতি চেপ্টাৰটোত আলোচনা কৰিছিলোঁ। গতিকে ভিডিঅ'টোৰ ইম্পৰ্টেন্স টপিকৰ ওপৰত আলোচনা কৰাৰ পূৰ্বে কৈ লৈছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু এতিয়া এইটো চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট টাৰ্ম যেনে বল কাক কয় বা আমি নিউটনৰ গতিবেগৰ তিনিটা সূত্ৰ আছে, ইম্পৰ্টেণ্ট সূত্ৰ, গতিবেগ প্ৰথম সূত্ৰ, গতিবেগ দ্বিতীয় সূত্ৰ আৰু গতিবেগ তৃতীয় সূত্ৰ। এই তিনিটা সূত্ৰৰ ওপৰত আমি এইটো চেপ্টাৰত আলোচনা কৰিম। ইয়াৰ পূৰ্বে ইম্পৰ্টেণ্ট টাৰ্মছ এণ্ড ডেফিনেশ্যনত আছে বল কাক কয়। প্ৰথমে আমি বুজি ল'ব লাগিব যে বল কাক কয়, যে এনেই ফিজিক্সৰ যিকোনো বস্তুৱেই ইমেজিনেশ্যনৰ ওপৰত হয়। সাধাৰণতে আমি বল ডিৰেক্টলি ক'ব নোৱাৰিম, যদিও আমি সাধাৰণতে ক'ব পাৰিম ঠেলা বা টনা বা আঘাত কৰাৰ যোগেদি যদি কোনো এটা বস্তুৰ গতিৰ পৰিৱৰ্তন হয় তাক আমি বল বুলি ক'ব পাৰিম। আৰু বল প্ৰয়োগৰ দ্বাৰা কি হয়, যিকোনো বস্তুৰে বেগৰ মান বা দিশ সলনি কৰিব পাৰোঁ আমি। যদি ধৰ ক্ৰিকেট বেটছমেন এজনে ধৰা বলাৰ এজনে বল কৰাৰ পিছত বেটছমেন এজনে ক্ৰিকেটৰ বলটো তাৰ ফ'ৰ্চ এপ্লাই কৰি তাৰ গতিৰ বস্তুটোৰ বেগ আৰু দিশ দুয়োটা পৰিৱৰ্তন কৰিব পাৰে। ইয়াৰ পিছত বলৰ SI একক হয়, বল আমি পাইছোঁ আমি ভৰ আৰু ত্বৰণৰ পূৰণফল। ভৰৰ SI ইউনিট হয় কেজি আৰু ত্বৰণৰ হয় মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ। গতিকে বল আমি লিখিব পাৰোঁ কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ, বা ইয়াৰ SI ইউনিট ইয়াৰ আমি নিউটন বুলিও কওঁ। আৰু CGS একক, CGS মানে চেণ্টিমিটাৰ, গ্ৰাম আৰু ছেকেণ্ড, আৰু SI বা ইয়াৰ আৰু এটা নাম MKS, মিটাৰ, কিলোগ্ৰাম আৰু ছেকেণ্ড। গতিকে CGS ইউনিট হ'ব ডাইন, আৰু 1 নিউটন বুলি ক'লে আমি 10⁵ ডাইন বুলি আমি ক'ব পাৰিম। ইয়াৰ পিছত আহে বল দুই প্ৰকাৰৰ হয় সাধাৰণতে, এটা সন্তুলিত বল আৰু এটা অসন্তুলিত বল। সন্তুলিত বল আমি কাক ক'ব পাৰিম, যাৰ দুটা বিপৰীতমুখী বল শূন্য হয়। ইয়াৰ ধৰি লোৱা এটা টেবুলৰ ওপৰতে এখন কিতাপ আছে, তাৰ ওপৰত কি আছে ফ্ৰিকশ্যন ঘৰ্ষণ বলে ক্ৰিয়া কৰি আছে, বা দুইফালৰ পৰা যদি আমি বল প্ৰয়োগ কৰোঁ আমি, যদি বস্তুটো কোনো ধৰণৰ সলনি নহয় গতি, তেতিয়াহ'লে আমি বলটো ক'ব পাৰিম আমি সন্তুলিত বল বা বেলেঞ্চ হৈ আছে বলটো, আমি তেনেকৈ ক'ব পাৰিম। এই বলটোৰ সন্তুলিত বলৰ দুইফালৰ পৰা বল প্ৰয়োগ কৰা বল হয় সেইটো শূন্য হয়, কিন্তু অসন্তুলিত বল দুইফালৰ পৰা বল প্ৰয়োগ কৰিলে আমি যিটোৰ ফালত বলটো বেছি থাকে সেইটো ফালে কি কৰিম, অপজিট ফালটোত কি কৰে বস্তুটো গতি কৰে। তাৰ বিপৰীতমুখী বল নহয় অসন্তুলিত বলত। ইয়াৰ পিছত ক'ব পাৰিম এই বলৰ ধাৰা বস্তুৰ গতিৰ সলনি নহয়। সন্তুলিত বলৰ ধাৰা কেতিয়াও বস্তুৰ গতি সলনি নহয়। বস্তুটো যদি কিতাপত সন্তুলিত বল প্ৰয়োগ কৰা হৈছে, কিতাপখন য'ৰ বস্তু তাতে থাকিব। লগতে যদি অসন্তুলিত বল থাকে তেতিয়াহ'লে বস্তুৰ কি হয়, গতিৰ সলনি হয়। বলৰ গতি বেছি বা যিটো বল বেছি থাকিব তাৰ অপজিট ফালে কি হ'ব, বস্তুটো গতি লাভ কৰিব। যদি ঠেলা বল হয় সেইটো ফালে অপজিট ফালটো বিপৰীত ফালে গতি লাভ কৰিব। ইয়াৰ পিছত চোৱা তোমালোকে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ। তিনিটা সূত্ৰ আছে, নিউটনৰ প্ৰথম সূত্ৰ, দ্বিতীয় সূত্ৰটোত আছে ইয়াৰ আমি থিওৰিটিকেল যিটো সংজ্ঞা সেইটোহে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ পিছত মেথামেটিকেল যিটো এক্সপ্ৰেছন আছে বা ডেৰিভেশ্যনটো মই লিখিম, কৰি দিম। এতিয়া নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো চোৱা। নিউটনৰ প্ৰথম সূত্ৰত কৈছে কোনো সন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত গতিশীল বস্তু এটা গতিশীল অৱস্থাত আৰু স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত থাকিব বিচাৰে। যদি কোনো এটা বস্তু ধৰা গছ গছনি হওক বা যিটো বস্তু হওক, বেলেগ অসন্তুলিত বল যেতিয়ালৈকে প্ৰয়োগ কৰা নহয় তেতিয়ালৈকে বস্তুটো য'ৰ বস্তু ততেই থাকিব বিচাৰে। যদি স্থিৰ অৱস্থাত আছে, স্থিৰ থকা বস্তু এটা স্থিৰ অৱস্থাতে থাকিব বিচাৰে,
আৰু যেটো গতিশীল বস্তু এটা গাড়ী দি গৈ আছে যেতিয়া পেট্ৰলটো শেষ নহয় তেতিয়ালৈকে কি হয় বস্তুটো গতিশীল বস্তু গতিশীল অৱস্থাতে থাকিব বিচাৰে। ইয়াৰ পিছত আহে ইয়াক আমি নিউটনৰ যেটো গতি বিষয়ক প্ৰথম সূত্ৰ আছে ইয়াক আমি জড়তাৰ সূত্ৰ বুলি আমি কওঁ। ইয়াৰ পিছত আহে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ। দ্বিতীয় সূত্ৰটো এনেকুৱা হয় এটা ভৰবেগ মানে ভৰ আৰু বেগৰ পূৰণফল। এতিয়া এটা ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ দুটা ভৰবেগ প্ৰয়োগ কৰিলে এক্সপ্ৰেছনটো মই পিছত কৰি দিম। এটা ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশত তাৰ সমানুপাতিক হয়। ইয়াৰ বলটো হয় বল ইকুৱেল আমি জানো ভৰ আৰু ত্বৰণ। বল মানে এফ আৰু ভৰ হয় এম, ত্বৰণ আমি এৰে লিখো এক্সিলাৰেশ্যন, ভৰ মাছ বল ফোর্স সেখানে আমি এফ ইকুৱেল এম এৰে লিখো আমি। ইয়াৰ পিছত আহে নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰ। তৃতীয় সূত্ৰটো এনেকুৱা হয় যে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। যিকোনো বস্তুৰে মই যদি বৰ্ডটোত যদি ফোর্স এপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব বৰ্ডটোৱে কম পৰিমাণ হ'লে মোক ফোর্স এপ্লাই কৰিব। প্ৰত্যেকটো যিকোনো বস্তুৰে যিকোনো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। যদি আমি নাও এটাৰ পৰা যদি জঁপিয়াই দিওঁ নাওটো কোনফালে যায় পিছফালে গতি লাভ কৰে। বা যদি বন্দুক এটা গুলি কৰা হয় তেতিয়া গুলিটো যেতিয়া ওলাই যায় বন্দুকটো বেক সাইডত এটা ফোর্স এপ্লাই কৰে। ইয়াৰ পিছত আৰু এটা নোটছ আছে জড়তা। জড়তা কাক কয় বা ইনাৰ্চিয়া। বস্তুৰ যেটো স্থিতিল বস্তু এটা স্থিতিল অৱস্থাত বা গতিল বস্তুটো আমি জানো ফাৰ্ষ্টৰ মতে স্থিতিল বস্তুটো স্থিতিল অৱস্থাত থাকিব বিচাৰে আৰু গতিল বস্তুটো গতিল অৱস্থাতে থাকিব বিচাৰে। এতিয়া কথা হ'ল বস্তু স্থিতিল অৱস্থাটো স্থিতিশীল অৱস্থাত আৰু গতিল বস্তুটো গতিল অৱস্থাত পৰিৱৰ্তন হ'ব নিবিচাৰে। যেটো পৰিৱৰ্তনৰ বাধা দিয়া প্ৰৱণতা আছে সেই প্ৰৱণতাটোক জড়তা বুলি কোৱা হয়। এইখিনি আছিল এইটো ভিডিঅ'টোৰ বা এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট ডেফিনেশ্যন আৰু টাৰ্মবিলাক আছিল। এতিয়া চোৱা ভৰবেগ কাক কয় যে আমি আগতে আলোচনা কৰিছিলোঁ ভৰ আৰু বেগৰ পূৰণফলটোক আমি কওঁ ভৰবেগ। ভৰবেগ ইকুৱেল ভৰ আৰু বেগৰ পূৰণফল। ভৰবেগ আমি পিৰে লিখোঁ আৰু ভৰ আমি মাছ এমেৰে লিখোঁ, বেগ ভেলচিটি ভিৰে লিখোঁ। গতিকে ভৰবেগ পি ইকুৱেল কি হয় এম ভি। পিটো ভৰবেগ ভেক্টৰ ৰাশি হয় আৰু ইয়াৰ এছআই ইউনিট অফ মোমেন্টাম। ভৰবেগৰ এছআই একক হয় কিলোগ্ৰাম, ভৰৰ এছআই একক হয় কিলোগ্ৰাম, বেগৰ হয় মিটাৰ পাৰ ছেকেণ্ড। গতিকে ইয়াৰ এছআই একক হয় কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড আৰু বেগটো হয় ভেক্টৰ ৰাশি। আমি স্কেলাৰ ৰাশি বা ভেক্টৰ ৰাশি আমি পাই প্ৰতি চেপ্টাৰটোত। গতিকে ভৰবেগ হয় ভৰবেগ ভেক্টৰ ৰাশি। গতি বিষয়ক দ্বিতীয় সূত্ৰটো আছিল বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ সদায় প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশত তাৰ সমানুপাতিক। এতিয়া আমি মেথামেটিকেল ফৰ্মটো আমি কৰিম, গাণিতিক সূত্ৰটো লিখিম আমি। প্ৰথমে আমি উলিয়াম ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ। ভৰবেগৰ পৰিৱৰ্তনটো উলিয়াম। ভৰবেগৰ পৰিৱৰ্তনটো হ'ব P2 মাইনাছ P1। এতিয়া চোৱা আমি পাইছিলোঁ ভৰবেগ P ইকুৱেল M ইনটু ভি, বা যদি আমি দুটাৰ ভৰবেগ লওঁ তে প্ৰথমটোৰ ভৰবেগ হ'ব P1 ইকুৱেল ভৰটো চেমি থাকিব কিন্তু বেগটো সলনি হ'ব। প্ৰথম বেগটো যিটো আছিল প্ৰাৰম্ভিক বেগ আমি ইউ এৰে লিখোঁ আৰু P2 হ'ব P2 ইকুৱেল M ভৰ চেম, অন্তিম বেগটো হ'ব ভি। P1 হ'ব M ইনটু ভি, P2 হ'ব P1 হ'ব M ইনটু ইউ আৰু P2 হ'ব M ইনটু ভি। গতিকে P2ৰ ঠাইত আমি লিখিম MV মাইনাছ P1ৰ ঠাইত লিখিম আমি MU। এতিয়া এই দুইটাৰ পৰা কমন আহিব, M2 কমন আছে, তেতিয়া হ'ব V মাইনাছ ইউ। এতিয়া চোৱা ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ আমি উলিয়াম। পৰিৱৰ্তনৰ হাৰটো হয় সদায় সময়ৰ লগত সলনি হয়। তেতিয়া কি হ'ব এম ভি মাইনাছ ইউ বাই টি। আমি আগৰ চেপ্টাৰটোত পাই আহিছিলোঁ ত্বৰণ কি হয়, ত্বৰণ এ ইকুৱেল হয় ভি মাইনাছ ইউ বাই
টি গতিকে আমি ভি মাইনাছ ইউ বাই টিৰ ঠাইত আমি লিখি দিম এটো বহুৱাই দিম প্ৰপৰ্চনেল কি হ'ব এম ইনটু ভি মাইনাছ ইউ বাই টিৰ ঠাইত আমি লিখিম এ এতিয়া পৰিৱৰ্তন হাৰ হ'ব এতিয়া হ'ব ভৰবেগত পৰিৱৰ্তনৰ হাৰ আমি লিখিব পাৰিম বল এফ প্ৰপৰ্চনেল টু কি হয় এম এ এতিয়া চোৱা যেহেতু এফ প্ৰপৰ্চনেল টু এম এ হয় গতিকে সমানুপাতিক হয় সমান হয় গতিকে সমান কৰিবলৈ হ'লে আমি এটা কনষ্টেণ্ট পূৰণ কৰিম কে সমানুপাতিক ধ্ৰুৱক এটা বহুৱাম আমি কে কিল এম এ কে এটা এটা কি হয় সমানুপাতিক ধ্ৰুৱক পাইছো আমি এফ ইকুৱেল কে এম এ যদি আমি এটা কেছ হিচাপত লিখি দিওঁ কে ইকুৱেল 1 হয় তেতিয়াহ'লে পাম আমি তেন্তে বল ফিজিক্সত তেনেকুৱা থাকে কেছ 1 কেছ 2 থাকে তেন্তে আমি এফ ইকুৱেল কে ভ্যালু 1 ইনটু এম এ বা পাম আমি এফ ইকুৱেল এম এ এইটো আছিল নিউটনৰ সেকেন্ড ল অফ মোশন এফ ইকুৱেল এম এ এইটো ম্যাথমেটিক্যাল ফৰ্মটো গতিকে এইটো ভিডিঅ'টো ইমানলৈকে সামৰিম নেক্সট ভিডিঅ'টোত আমি ভৰবেগৰ সংৰক্ষণৰ ওপৰত পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ